নাই এইটো ক্ষেত্ৰত মই এইখিনি ক'ব খোজোঁ আজি শুনিবলৈ পাইছোঁ যে এইটো চৰকাৰ এক্সটেনশ্যন বিচাৰি আছে BPF-এ তো এইটো ক্ষেত্ৰত আমি পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু মই ভাবোঁ অসম চৰকাৰ যিটো অসমত আমাৰ যথেষ্ট প্ৰভাৱটো কম লাহে লাহে ভাল হৈ আহিছে আৰু চবে যদি নিয়ম নীতি মানি চলে লকডাউনটো লাহেকৈ কমপ্লিট বেমাৰটো ঠিক হ'বলৈ বেছি দিন নালাগিব গতিকে পাব্লিকে অলপ সজাগতা ৰাখিলে নিশ্চয় বেমাৰটো যেতিয়া কমপ্লিট ঠিক হৈ যাব ইলেকশ্যন হোৱাটো সম্ভৱ গতিকে এই ক্ষেত্ৰত মই ভাবোঁ 6 মাহৰ এক্সটেনশ্যনটোতো বিৰোধিতা কৰিছোঁই প্লাছ দুই এক মাহ যিখিনি সময় লাগে সেইখিনি আমি ৰাজ্যপাল বা আমাৰ গভৰ্ণৰৰ তাত যাতে শাসনটো দি যিকেইদিন লাগে চলাই যোৱাটো আমি বিচাৰোঁ আৰু ঠিক কথা বৰ্তমান কংগ্ৰেছৰ কেনেকৈ চলি আছে আমাৰ ইয়াতো যথেষ্ট ভাল কংগ্ৰেছ আজি 3 টাৰ্ম যেতিয়া 15 বছৰত 3বাৰ যেতিয়া ইলেকশ্যন হৈছে প্ৰত্যেকবাৰে আমি ছেকেণ্ড পজিশ্যনতে আছোঁ আৰু খুব কম মাৰ্জিনত আমি হাৰোঁ 1500 700 প্ৰথমবাৰটো আমি 300 কিমান ভোটত হাৰিছিলোঁ দ্বিতীয়বাৰ আমি 2000ত হাৰিছিলোঁ এইবাৰো 2500 মান এটা ডিষ্টেঞ্চত হাৰিছিলোঁ যোৱাবাৰ আৰু এইবাৰ AIDF আমাৰ লগত এলায়েন্স যিহেতু যোৱাবাৰ AIDF-ও যথেষ্ট ভোট আমাৰ কাটিছিলে মোটামুটি 2500-3000 মান ভোট এটা নষ্ট কৰিছিলে এবাৰ সেইখিনি ভোট প্লাছ হৈছে প্লাছ আমাৰ মাইনৰিটি ভোটখিনিও বাঢ়িছে তো এই ক্ষেত্ৰত যথেষ্ট প্লাছ পইণ্ট আছে কিমানমান ভোটত জিকিব বুলি ভাবিছে আমাৰতো সম্ভৱ আমি এবাৰ মোটামুটি 18+ ভোট পোৱাৰ এটা আশা কৰিছোঁ বাকী ৰাইজৰ বিবেচনা ৰাইজে কি কৰে আগত মানে মনিৰাম দৈমাৰী আছিল কংগ্ৰেছত এতিয়া আপোনালোকৰ এলায়েন্স আছে মনিৰাম দৈমাৰী যথেষ্ট মূৰ হৈ লাগি আছে তেখেতে যথেষ্ট দিন ৰাতি কষ্ট কৰি আছে লগতে পুৰণা কৰ্মীসকল সকলোৱে আছে আৰু দুই এটা ইফাল সিফাল হয় এইটো বেলেগ কথা কিন্তু মনিৰাম দৈমাৰী যথেষ্ট এক্টিভ ৰোল লৈ আছে আৰু সেইটো মোৰ কাৰণে যথেষ্ট প্লাছ পইণ্ট এটা মাইনৰিটি ভোট কিমানমান আশা কৰিছে আপোনালোকে মাইনৰিটি ভোট আমাৰ ইয়াতে মোটামুটি 14,700 এটা চামথিং আছে তে আমি ধৰক 70 বা 60% এটা আশা কৰিছোঁ আমাৰ কাৰণে চাফিচিয়েণ্ট সেইখিনি হ'লে যিহেতু মোৰ লোকেলতো যথেষ্ট ভাল ফিল BTC-ত চৰকাৰ কৰাৰ কিবা আছে BTC-ত চৰকাৰটো কংগ্ৰেছৰ সম্ভাৱনা এতিয়া দলীয় হিচাপে আছোঁ বুলিয়ে কওঁ তথাপিও আমি যিটো চাইছোঁ এইবাৰ মেজৰিটি চৰকাৰ কাৰো নহয় তেতিয়া আমি মানে যিটো AIDF আৰু কংগ্ৰেছৰ এলায়েন্স যিটো আমি অন্তত 10খনমান আসন পাম বুলি আশা কৰিছোঁ 10খনত আমি কিং মেকাৰ হোৱাটো 100% আমাক উইদাউট কংগ্ৰেছ আৰু AIDF-ৰ উইদাউট চৰকাৰ নহ'ব জিকাৰ পিছত 1 নম্বৰ কাম কি হ'ব আমাৰ জিকাৰ পিছত প্ৰথমটো ডেভেলপমেণ্ট সেইটো ইছ্যুটো থাকিবই চবৰে আৰু 2 নম্বৰ মানে মেইন ইছ্যুটো হ'ল সব কথাৰে এটাই মন্ত্ৰটো হ'ল কৰাপশ্যনটো বন্ধ কৰিব লাগিব কৰাপশ্যন বন্ধ হ'লে অট'মেটিকলি ডেভেলপমেণ্ট হ'ব আজি ৰাইজে কি কৰি আছে মেম্বাৰবিলাকে ঘৰ এটা দিবলৈ গ'লে 10,000 টকা লাগে ৰাস্তা এনৰেগা ৰাস্তাত 5 লাখ টকা আহিছে 50,000ৰ মাটি পেলাইছে 4-5 লাখ টকা খাইছে গতিকে এইবিলাক যেতিয়া কৰাপশ্যন বন্ধ হৈ যাব অট'মেটিকলি ডেভেলপ হ'ব গতিকে মোৰ প্ৰথম হ'ল কৰাপশ্যনটো বন্ধ কৰিব লাগে 2 নম্বৰ মোৰ কথা এতিয়া মই যেতিয়া সমষ্টিত কেম্পেইনত ঘূৰিছোঁ এটা প্ৰব্লেম পাইছোঁ আমাৰ বড়োৰ মাজতো অনাবড়োৰ মাজতো লেণ্ড ইছ্যু যিটো লেণ্ড ৰেজিষ্টাৰৰ কাৰণে আমি কোকৰাঝাৰ আজি 15-20 বাৰ গ'লেও লেণ্ড ৰেজিষ্টাৰৰ পাৰ্মিশ্যন নাপাওঁ তো এইবিলাক ক্ষেত্ৰত আমাৰ ইয়াৰ MCLA হওক কোনোবা হওক এইবিলাক আমাৰ এছেম্বলিত যে ক'ব লাগিছিলে আজি লেণ্ড ৰেজিষ্টাৰত ইমান প্ৰব্লেম কিয় হয় আজি কোকৰাঝাৰ আমাৰ যাওঁতে আহোঁতে গোটেই দিনটো গুচি যায় তো এইবিলাক বস্তু আমাৰ কুইক হ'ব লাগে কামবিলাক আৰু কমচে কম ওদালগুৰিতে যাতে ইয়াৰ পৰাই কিবা এটা ছিষ্টেমত হওক অনলাইন ছিষ্টেম হওক বা কিবা এটা চাব ডিভিজন বনাই হ'লেও এইখিনি কাম কৰাৰ ব্যৱস্থা কৰিব লাগে আমাৰ কোকৰাঝাৰ অহা যোৱা যথেষ্ট কষ্ট হয় গতিকে এইবিলাক বহুত কথা আছে চাব লগা আৰু বাকীটো ৰাইজৰ সৰু সুৰা সমস্যা এইবিলাকতো আমাৰ ডেভেলপমেণ্টৰ ইছ্যুটো থাকিবই সেইখিনি আপোনাৰ কিবা ৰাজনীতিত অহা মূল কিবা উদ্দেশ্যবিলাক কি ৰাজনীতিত অহাৰ উদ্দেশ্য হ'ল এটাই আজি আমি ইয়ং জেনেৰেশ্যন যিবিলাক আজি চাই আছোঁ কৰাপশ্যন হৈ আছে কৰাপশ্যন হোৱাৰ পিছত আপোনাৰ বা আমাৰ নিচিনা বা যিমান ইয়ং জেনেৰেশ্যন আমি যদি ফাইট নকৰোঁ তেতিয়াহ'লে আমাৰ BTR বা আমাৰ অসমটো আমাৰ বড়ো হাৰীৰ যিটো বা আদাৰ কাষ্ট বা BTR-ৰ যিটো পাব্লিক এইবিলাক আনডেভেলপমেণ্ট হৈ আছে লাহে লাহে মানে আমাৰ বেয়াৰ দিশে গতি কৰি আছে গতিকে এইবিলাক ব্লক দিব লাগিব সেইকাৰণে মই ওলাই আহিছোঁ আৰু ৰাইজে সমৰ্থন কৰক আমি ফাইট কৰিব লাগিব কৰাপশ্যনৰ লগত এতিয়া সেইটো হ'ল আমাৰ মেইন উদ্দেশ্য আৰু ডেভেলপমেণ্টটো আমাৰ লগত আছেই সেইটোৱে মেইন উদ্দেশ্য যে কৰাপশ্যন বন্ধ কৰিব লাগে আজি BPF-এ যিটো মানে শাসন চলাই আছে দাদাগিৰি গুণ্ডাগিৰি ৰাজনীতি সেইটো বন্ধ কৰিব লাগে বৰ্তমান BTC অঞ্চলত BTC নিৰ্বাচনত UPPL বহুত মানে ক্ৰাউড চলি আছে তাৰ বিষয়ে কি ক'ব
BTC ইলেকশ্যনটো কেপচাইড ইলেকশ্যন হয় য'ত বড়োৰ পপুলেশ্যন বেছি তাত এটা BTCৰ হাৱাটো বেছি উঠে যেনেকৈ আমাৰ মাইনৰিটি এলেকাত কংগ্ৰেছৰ এটা ক্ৰাউড উঠিব বা জেনেৰেলত BPFৰ এটা ক্ৰাউড উঠে তো তেনেকৈ কেপচাইড চলে কিন্তু ভোটৰ পেটাৰ্ণ চালে আমি যথেষ্ট এডভান্টেজত আছোঁ আৰু UPPL বেয়া নহয় আসন পাব পোৱাটো কিন্তু আমাৰ সমষ্টিত মানে এটাই মোৰ ভাল এটা ৰিজাল্ট পাইছোঁ মই বুলি কোৱা নহয় আমাৰ যিটো এগেইনষ্ট আমাৰ BPF বা UPPL BPFক মানে লিডাৰবিলাকো কৈ আছে আমাৰ কংগ্ৰেছৰ লগত কণ্টেষ্ট হ'ব UPPL লিডাৰো কৈ আছে কংগ্ৰেছৰ লগত কণ্টেষ্ট হ'ব তেতিয়াহ'লে এওঁলোকৰে কমেণ্ট যে আমি ফাৰ্ষ্ট পজিশ্যনত আছোঁ বা আমি যথেষ্ট ষ্ট্ৰং সেইটো আমি নহয় মানে অপজিশ্যনে কৈ আছে আৰু কথাটো লাষ্টত ৰাইজক কি আহ্বান কৰে আপুনি ভোটৰ পৰা ৰাইজক এটাই কথা কওঁ মই এইটোৱে আহ্বান জনাওঁ যে অন্যায়ৰ বিৰুদ্ধে যুঁজিব লাগে অন্যায়ক লগ দিব নালাগে আজি BPFক চাই আছে মানুহে অন্যায় কৰিছে আৰু BPFে 2-1 টকা মানে ৰাইজক মদ মাংস খুৱাই টকা দি এনেকৈ BTCত চলাও আপোনালোকেও গম পায় তো এইবিলাকৰ লোভত ভোটখিনি নষ্ট কৰে কিনি পেলাই দুখীয়া ৰাইজক আজি লুণ্ঠন কৰি আছে এইবিলাক বন্ধ কৰিব লাগে ৰাইজে উপযুক্ত নেতা চাই জিকাব লাগে হ'লে মোক বুলি নহয় মোতকৈ যদি আৰু কোনোবা ভাল উপযুক্ত লিডাৰ আছে জিকাওক ৰাইজৰ ডেভেলপমেণ্টটো হ'ব লাগে BTC মই প্ৰত্যেক ৰাইজক এটি কওঁ যিমানকেইটা মানে ভাল লিডাৰ আছে তেওঁলোকক বাছনি কৰি জিকাব লাগে যাতে কৰাপশ্যন কৰা লিডাৰক জিকাবৰ কাৰণে আজি এই অৱস্থা হৈছে গতিকে ৰাইজ সজাগ হ'ব লাগে আৰু আজিকালি ৰাইজ সকলো জানে টেলেণ্ট কোনো বুৰ্বক নহয় গতিকে ৰাইজে বিবেচনা কৰি বিবেক ভোটটো দিব লাগে ৰাইজে টকা পইচা দি বিক্ৰী হ'ব নালাগে মই সেইটোৱে ক'ব খোজোঁ আৰু কি কাৰণ মানে আমাৰ BTCত এটা বস্তুটো গম পায় আজিকালি ধৰক কথাটো অপ্ৰিয় হ'লেও সত্য আজি UPPL দল আমাৰ বড়ো সমাজত বড়ো ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা এটা আছে ঠিক আমাৰ কংগ্ৰেছ দল এটা মাইনৰিটিৰ মাজত এটা জনপ্ৰিয়তা আগৰ পৰাই আছে গতিকে এনেকৈ ভোটৰ পেটাৰ্ণটো চালে যেন আমাৰ কেলকুলেশ্যনত এটা আমাৰ উইনাৰৰ সেইটো আছে যিহেতু আমাৰ ইয়াত 14+ মাইনৰিটি ভোট আছে জিকিবলৈ খুব বেছি 13 বা 14,000 ভোট লাগিব তো এইটো ক্ষেত্ৰত আমি যদি ধৰক বেছি নহয় 60 বা 70% মাইনৰিটি ভোট আমাৰ তাত পুল হয় আমি বাকী ধৰক আপোনাৰ 40-30% ভোটটো আদাৰ কাষ্টৰ মোৰ যথেষ্ট সমৰ্থন আছে মোৰ লোকেল হিচাপে আৰু আগে পিছে মই আজি মোটামুটি 10 বছৰ ধৰি কংগ্ৰেছ কৰি আছোঁ আমাৰ MLA ইলিয়াছ আলী তেখেতৰো ইয়াত ভোট বেংক আছে সেইফালেদি আমাৰ প্ৰায় বিজয়টো নিশ্চিত বুলি ভাবি লৈছোঁ বাকী ৰাইজৰ কথা আৰু